নমস্কাৰ এএনএম জিএনএমৰ উন্নতি গুৰুত্বপূৰ্ণ ক্লাছ লৈ সকলোকে স্বাগতম জনাইছো আজি ক্লাছটো বহুত ইম্পৰ্টেন্ট কাৰণ আজি আমি বহুত ৰিকুৱেষ্ট কৰিছিল স্যাৰ ইংলিছৰ কেইটামান কোৱেশ্চন দিব গতিকে আমি ইংলিছৰ প্ৰিপাৰেচনৰ আজি কেইটামান কোৱেশ্চন লৈছো আৰু লগতে সায়েন্সৰ বহুত ইম্পৰ্টেন্ট টপিক ভিটামিন এণ্ড ডেফিচিয়েন্সি আলোচনা কৰিম সো এএনএম জিএনএমৰ এই ক্লাছটো যিসকলে এন্ট্ৰেন্স এক্সাম দিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু যিসকলে কম্পিটিটিভ এক্সাম দিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট গতিকে আমি এটা কোৰ্স আগবঢ়াইছো এএনএম জিএনএমৰ লগতে নাৰ্সিং এক্সামৰ কাৰণে মাত্ৰ 149 रुपीस ঠিক আছে আপোনালোকে যদি আমাৰ গোটেই কোৰ্সটো ল'ব বিচাৰে এন্ট্ৰেন্স এক্সামৰ কাৰণে বা আপোনালোকে যদি এএনএম জিএনএমৰ পৰীক্ষা দিবলৈ ওলাইছে তেনেহলে আপোনালোকে 149 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব পিডিএফ আপোনালোকে পাই যাব WhatsAppত বহুকেইটা পিডিএফ আছে যি সম্পূৰ্ণ ইম্পৰ্টেন্ট আৰু সিলেবাস ওয়াইজ লৈ আছে ক্লাছ 9 10 ৰ ঠিক আছে গতিকে আপোনালোকে যদি সবিশেষ আপোনালোকে ল'ব বিচাৰে তেনেহলে এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব ঠিক আছে আমাৰ নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে সকলোৱে পিডিএফ লাভ কৰিব আৰু পিডিএফ ললে নহব ভালকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে জানে আমাৰ সকলোবোৰ কোৱেশ্চন কমন আৰু সিলেক্টিভ কোৱেশ্চন বাছি অনা হয় গতিকে যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে ল'ব পাৰে আৰু যিসকল ইন্টাৰেষ্টেড নহয় তেওঁলোকে ল'ব নালাগে ঠিক আছে সো সকলোকে মই কৈ দিছো সো নম্বৰটো অকবাৰ কৈ দিছো 8638686390 স্ক্ৰিনশ্বট মাৰি ল'ব যদি আপোনালোক পিডিএফ লাগে এই নম্বৰটোত বেছি নহয় 149 रुपीस বহুত পইচা এনাই খাটাইছে 149 रुपीस আপোনালোকৰ কাৰণে যদি চাকৰি এটা পাই যায় তেনেহলে আৰু ইয়াতকৈ কি লাগে হয় না নহয় গতিকে আপোনালোকে লৈ ল'ব পাৰে সো দেনকৈ ক্লাছটো আৰম্ভ কৰিছো প্ৰথমটো কোৱেশ্চনৰে সো প্ৰথম কোৱেশ্চন মই কৈছো আমি প্ৰিপজিশনৰ পৰা আৰম্ভ কৰিম আমাৰ পিডিএফত কোৱেশ্চন আৰু এনসাৰ গোটেইটা থাকিব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে সি ইজ এফ্ৰেড ডেছ স্পাইডাৰ গতিকে খালি ঠাইত কি বহিব বাই ফ্ৰম অফ উইথ কি হ'ব ইয়াতে সি ইজ এফ্ৰেড মকৰলৈ ভয় কৰে কোনে তাই হয়নে নহয় গতিকে সি ইজ এফ্ৰেড অফ স্পাইডাৰ গতিকে ইয়াতে কি বহিব অফ বহিব গতিকে প্ৰিপজিশনৰ ইউজ সকলোৱে পঢ়ি আহিছে ইতিমধ্যে ক্লাছ 9 10 ত গতিকে তোমালোকৰ কাৰণে মই এই কোৱেশ্চন কেইটা লৈছো নেক্সট কোৱেশ্চন দা কেট জাম্পড ডেছ দা টেবল গতিকে মেকুৰীটো টেবুলৰ ওপৰেৰে জাম্প কৰিছে হয় নহয় গতিকে ইয়াতে কি হ'ব ইয়াতে হ'ব অন ঠিক আছে দা কেট জাম্প অন টেবল গতিকে মেকুৰীটো কোড জাম্প কৰিছে টেবুলত জাম্প মাৰিছে হয় নহয় গতিকে দা কেট জাম্প অন গতিকে প্ৰিপজিশন ইয়াতে কি ইউজ হ'ব অন ইউজ হ'ব গতিকে ইন প্ৰিপজিশন কোড ইউজ হয় অন কোড ইউজ হয় এট কোড ইউজ হয় বাই কোড ইউজ হয় অলৰেডি আমি এটা ক্লাছত কৈ দিছো ঠিক আছে নেক্সট কোৱেশ্চন উই উইল মিট ইউ ডেছ মানডে এটা কোনটো প্ৰিপজিশন বহিব এট ইন অন বাই আজি এইটো 16 নম্বৰ ক্লাছ আগৰ ক্লাছ কেইটা কৰা নাই যদি কৰিব 1 নম্বৰ পৰা 15 নম্বৰ ক্লাছ কেইটা আপোনালোকে চাই ল'ব তাৰ পিছত 16 নম্বৰ ক্লাছটো কৰিব আৰু যদি ভাল পায় বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো উই উইল মিট ইউ ডেছ মনডে গতিকে ইয়াতে কি কোনটো প্ৰিপজিশন বহিব সি বহিব ওকে অন বহিব ইয়াতে কোনটো প্ৰিপজিশন বহিব অন উই উইল মিট ইউ অন মনডে গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হি হ্যাজ বিন ওয়াৰ্কিং হেয়াৰ ডেছ 5 ইয়াৰ্স কোনটো প্ৰিপজিশন বহিব ইয়াতে since for from during he has been working here for 5 years হয়নে 5 বছৰ পৰা ইয়াতে কাম কৰি আছে গতিকে অপচন বি হ'ব কাৰেক্ট আনসাৰ এভৰিবডি মনত ৰাখিব অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the book is there's the shelf গতিকে ইয়াতে কোনটো প্ৰিপজিশন বহিব অপচন ডি হ'ব প্ৰিপজিশন অন হ'ব ঠিক আছে নেক্সট কোৱেশ্চন তুলা আহিছো the plane flew dash the clouds কি হ'ব the plane flew dash the cloud above over in under কি হ'ব the plane flew dash the cloud ইয়াতে প্ৰিপজিশন বহিব কোনটো বহিব ইয়াতে above ঠিক আছে above the plane flew above the cloud মেঘৰ ওপৰৰে next question she divide the cake dash 4 people ইয়াতে কোনটো প্ৰিপজিশন বহিব অকলমান কমেন্ট কৰিবলৈ ট্ৰাই কৰিবচোন তেতিয়াহে তোমালোকৰ আনসাৰবোৰ দিবলৈ ভাল হ'ব তোমালোকে কমেন্ট কৰিবলৈ ট্ৰাই কৰিবা বহুতে কমেন্ট নকৰা কিন্তু দেই সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে among she divide the cake among the 4 people among 4 people ওকে ইয়াতে হ'ব অপচন বি নেক্সট কোৱেশ্চন he sit dash his mother and father he sit among beside between near কাৰেক্ট আনসাৰটো কি হ'ব পাৰে he sat between his mother and father he মা দেউতাৰ মাজত বহিছে হয় নহয় মা দেউতাৰ মাজত বহিছে নেক্সট কোৱেশ্চন the school is located dash the park near beside at কোনটো প্ৰিপজিশন বহিব ইয়াতে by গতিকে ইয়াতে বহিব near গতিকে the school is located near the park
পাৰ্কৰ ওচৰতে আছে স্কুলখন গতিকে কোনটো প্ৰিপজিশ্যন বহিব আমাক সম্বন্ধ বুজাইছে হয়নে নহয় গতিকে ইয়াতে স্কুল আৰু পাৰ্কৰ মাজত সম্বন্ধ বুজাবলৈ নিয়াৰ হয় নে নহয় দ্য স্কুল ইজ লোকেটেড নিয়াৰ দ্য পাৰ্ক গতিকে ইয়াতে নিয়াৰ প্ৰিপজিশ্যন বহিব বিসাইড কোনোবাই আকৌ বিসাইড লিখি থৈ আহিব এইবিলাক ভুল নকৰিবা নেক্সট কুৱেশ্যন হি এৰাইভ এট দ্য ষ্টেচন ইন টাইম গতিকে ইয়াতে কোনটো প্ৰিপজিশ্যন বহিব হি এৰাইভ এট দ্য ষ্টেচন ইন টাইম গতিকে ইয়াতে বহিব অপশ্যন চি অ'কে নেক্সট কুৱেশ্যন চি ইজ মেৰিড ডেছ এ ডক্টৰ চি ইজ মেৰিড টু এ ডক্টৰ ইয়াতে কোনটো প্ৰিপজিশ্যন বহিব টু প্ৰিপজিশ্যন বহিব প্ৰিপজিশ্যনটো তোমালোকে গ্ৰামাৰত ভালকৈ চাই ল'বা যদি বুজি নোপোৱা ঠিক আছে আৰু আমাৰ ক্লাছ দিয়াই আছে প্ৰিপজিশ্যনৰ ওপৰত তোমালোকে ক্লাছটো কৰিবা ইংলিছৰ ক্লাছ আছে নেক্সট কুৱেশ্যন দে ৱেক ডেছ দ্য ৰিভাৰ দে ৱাক ডেছ দ্য ৰিভাৰ এটা কোনটো প্ৰিপজিশ্যন বহিব অভাৰ ইনটু এক্ৰছ এট শুদ্ধ শুদ্ধটো হৈছে এক্ৰছ অ'কে অপশ্যন চি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হি পুট দ্য কিজ ডেছ হিজ পকেট ইন ইনটু অন টু কি হ'ব হি পুট দ্য কিজ ইন হিজ পকেট গতিকে ইয়াতে কোনটো প্ৰিপজিশ্যন বহিব ইন নেক্সট কুৱেশ্যন দ্য পিকচাৰ ইজ হেংগিং ডেছ দ্য ৱাল ছবিখন ক'ত আঁৰাই থৈ আছে ৱালত গতিকে দেৱালত ইয়াৰ শুদ্ধ হ'ব অন শুদ্ধ উত্তৰ হ'ব অন কোনটো প্ৰিপজিশ্যন হ'ব অন ঠিক আছে তোমালোকে আৰু ইংলিছত কুৱেশ্যন লাগে নে নহয় কমেণ্ট কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন দ্য ট্ৰেইন গ'জ দ্য টানেল কোনটো প্ৰিপজিশ্যন বহিব ইন এক্ৰছ থ্ৰ' অভাৰ ইয়াতে বহিব থ্ৰ' ঠিক আছে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন চি ইজ গুড ডেছ ছিংগিং চি ইজ গুড ইন ছিংগিং ফৰ ছিংগিং এট ছিংগিং উইথ ছিংগিং কি হ'ব কাৰেক্ট চি ইজ গুড এট ছিংগিং গতিকে ইয়াতে হ'ব এট প্ৰিপজিশ্যন নেক্সট কুৱেশ্যন হি এপ্লাইজ ডেছ বিং লেট গতিকে কোনটো প্ৰিপজিশ্যন হ'ব ফৰ টু অন উইথ হি এপ্লাইজ ডেছ বিং লেট ইয়াতে হ'ব হি এপ্লাইজ ফৰ বিং লেট গতিকে অপশ্যন এ হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যন দ্য মিটিং ষ্টাৰ্ট ডেছ 10 AM অ'কে দ্য মিটিং ষ্টাৰ্ট ডেছ 10 AM অন ইন এট ফ্ৰম কি হ'ব কাৰেক্ট এনচাৰটো হৈছে এট ঠিক আছে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লাইছোঁ দ্য ষ্টেট ইন দিল্লী 2 weeks দে ষ্টেট ইন দিল্লী 2 weeks মই দা বুলি কৈ আছোঁ চৰি দে ষ্টেট ইন দিল্লী 2 weeks ফৰ হ'ব প্ৰিপেৰেশ্যন দে ষ্টেট ইন দিল্লী ফৰ 2 weeks 2 সপ্তাহলৈকে দিল্লীত আছে হয়নে নহয় নেক্সট কুৱেশ্যন হি ৱাজ বৰ্ণ ডেছ জুলাই হি ৱাজ বৰ্ণ ডেছ জুলাই কি হ'ব হি ৱাজ বৰ্ণ ইন জুলাই গতিকে ইয়াতে হ'ব ইন প্ৰিপেৰেশ্যন গতিকে এইকেইটা প্ৰিপেৰেশ্যনৰ MCQ মই লৈ আহিছিলোঁ তোমালোকৰ কাৰণে যাতে প্ৰেক্টিছ কৰিব পাৰা তোমালোকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আমি আনি থাকিম এতিয়া আমি কেইটামান ছায়েন্সৰ কুৱেশ্যন চাম বহুত ইম্পৰ্টেণ্ট ছায়েন্সৰ চিলেবাছত আছে তোমালোকৰ নাৰ্ছিঙৰ ঠিক আছে প্ৰথম কুৱেশ্যনটো হৈছে তোমালোকে সকলোৱে উত্তৰ দিব পাৰিবা মই জানো তোমালোকৰ ওপৰত মোৰ বিশ্বাস আছে ভিটামিন এৰ অভাৱত কি ৰোগ হয় ৰিকেট কুকুৰিকণা স্কাৰ্ভি বেৰি আমি গম পাইছোঁ যে ভিটামিন এৰ অভাৱত আমাৰ নাইট ব্লাইণ্ডনেছ বা কুকুৰিকণা ৰোগ হয় কুকুৰিকণা ৰোগ হয় ঠিক আছে চ' এইকেইটা তোমালোকে মই জানো তোমালোকে পাৰিবা নেক্সট কুৱেশ্যন হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজ ৰিকেট গতিকে ৰিকেটছ বেমাৰৰ বাবে কোনটো ভিটামিনৰ অভাৱত ৰিকেটছ বেমাৰ হয় ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি শুদ্ধটো হৈছে ভিটামিন ডি ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয় ৰিকেটছ বেমাৰ হয় অ'কে কিহৰ ভিটামিনৰ অভাৱত ৰিকেট হয় ভিটামিন ডিৰ অভাৱত গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন বেৰি ইজ কজ ডিউ টু লেক অফ বেৰি কিহৰ কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন এ ভিটামিন B1 ভিটামিন 12 ভিটামিন চি আমাৰ যিটো বেৰি ৰোগ হয় ভিটামিন B1ৰ অভাৱত হয় তোমালোকে মনত ৰাখিবা যেতিয়া দেহত আমাৰ ভিটামিন B1 কমি যাব তেতিয়া আমাৰ বেৰি ৰোগ হয় বহুত ইম্পৰ্টেণ্ট তোমালোকে এন্ট্ৰেন্স এক্সামৰ কাৰণে সেইবাবে কৈছোঁ তোমালোকে যদি আমাৰ PDF কেইটা লোৱা নাই এতিয়ালৈকে আৰু ল'ব বিচাৰা বেছি পইচা নহয় মাত্ৰ 149 rupees যদি তোমালোকৰ ঘৰত কোনোবা চিনিয়ৰ আছে বা তোমালোকৰ যদি কিবা ইনকাম আছে চ'ৰ্চ আছে তেনেহ'লে PDF কেইটা লৈ ল'ব পাৰা আৰু মই জোৰ কৰা নাই আমাৰ ক্লাছবোৰ কৰিব পাৰিবা ক্লাছবোৰতকৈ আমাৰ PDFত বেছি কুৱেশ্যন আছে গতিকে আমাৰ PDF কেইটা পেইড হয় গতিকে তোমালোকে পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে হোৱাটছআপত PDF কেইটা পাই যাবা আমাৰ নাম্বাৰটো হৈছে 8638686390 এইটো নাম্বাৰতে গুগল পে' ফোন পে' আছে
তোমালোকে এইটো নম্বৰতে হোৱাটছআপ আছে গতিকে তোমালোকে গুগল পে ফোন পে যি আছে এইটো নম্বৰত পেমেণ্ট কৰি কেনে তোমালোকে এই নম্বৰটোতে হোৱাটছআপ আছে স্ক্ৰীনশ্বটটো দি দিবা তোমালোকে এএনএম জিএনএমৰ এন্ট্ৰেন্সৰ লগতে কম্পিটিটিভ এক্সামৰ সকলোবোৰ কোৱেশ্চন পাই যাবা যি নাৰ্ছিং এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু বিএছচি নাৰ্ছিঙৰ কথা বহুতে সুধি থাকে ছাৰ বিএছচি নাৰ্ছিং এক্সট্ৰাকৈ ক্লাছ আনিব এক্সট্ৰাকৈ ক্লাছ নালাগে তোমালোকে এইকেইটা ক্লাছ কৰিলে বিএছচি নাৰ্ছিঙতো হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন স্কাৰ্ভি ইজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ স্কাৰ্ভি ৰোগ কি অভাৱৰ হয় কি বেমাৰৰ অভাৱত বা কোনটো ভিটামিন অভাৱত স্কাৰ্ভি ৰোগ হয় ভিটামিন ডি ভিটামিন চি ভিটামিন এ ভিটামিন বি2 স্কাৰ্ভি যিটো ৰোগ ভিটামিন চি যদি আমাৰ কমি যায় দেহত তেতিয়াহ'লে এই ৰোগ হয় গতিকে ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় মনত ৰাখিব নেক্সট কোৱেশ্চন পেলেগ্ৰা ইজ কজ ডিউ টু ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন পেলেগ্ৰা ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় আমাৰ দেহত বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আমি ডিছকাছ কৰি আছোঁ দেই তোমালোকে ক্লাছটো লাইটলি নল'বা আৰু যদি ভাল লাগে তোমালোকে লগ বন্ধুক শ্বেয়াৰ কৰিবা বহুতে শ্বেয়াৰ নকৰে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা আমাৰ আগন্তুক ভিডিঅ'বোৰ চাবলৈ ঠিক আছে চ' পেলেগ্ৰা ভিটামিন যদি আমাৰ দেহত ভিটামিন বি3 কমি যায় তেনেহ'লে কি ৰোগ হয় পেলেগ্ৰা ৰোগ হয় নামটো মনত ৰাখিবা পেলেগ্ৰা নেক্সট কোৱেশ্চন লেক অফ ভিটামিন কে এফেক্ট ভিটামিন কেৰ অভাৱত আমাৰ কি হয় ভিটামিন কে আমাৰ তেজ গোট মৰাত সহায় কৰে হয় নে নহয় ব্লাড ক্লটিঙত সহায় কৰে গতিকে ভিটামিন কেৰ অভাৱত তেজ গোট মৰাত আমাৰ প্ৰব্লেম হ'ব পাৰে অসুবিধা হ'ব পাৰে গতিকে ভিটামিন কে আমাৰ বহুত প্ৰয়োজন হয় তেজ গোট মৰাত সহায় কৰে নেক্সট কোৱেশ্চন হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজ এনিমিয়া কিহৰ অভাৱত এনিমিয়া বা ৰক্তাক্লতা ৰোগ হয় এনিমিয়া ৰোগ হয় ভিটামিন B12ৰ অভাৱত কোনটো ভিটামিনৰ অভাৱত ভিটামিন B12ৰ অভাৱত এনিমিয়া ৰোগ হয় পাৰিবা নেক্সট কোৱেশ্চন হুইচ ভিটামিন হেল্প ইন ক্যালসিয়াম এবজৰ্পশ্যন কিহে ক্যালসিয়াম শোষণত সহায় কৰে কোনটো ভিটামিনে ভিটামিন ডি ভিটামিন চি ভিটামিন B1 ভিটামিন এ শুদ্ধটো হৈছে ভিটামিন ডিয়ে ক্যালসিয়াম শোষণত সহায় কৰে আৰু ভিটামিন ডি আমি সূৰ্যৰ পোহৰৰ পৰা পাওঁ হয় নে নহয় সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ গতিকে মনত ৰাখিবা নেক্সট কোৱেশ্চন নাইট ব্লাইণ্ডনেছ ইজ কজড বাই লেক নিশাৰ অন্ধতা কি কোনটো ভিটামিনৰ অভাৱত হয় আমি প্ৰথমতে ডিছকাছ কৰিছোঁ ভিটামিন এ যদি আমাৰ কমি যায় তেতিয়াহ'লে আমাৰ কুকুৰিকণা ৰোগ হয় আমি আন্ধাৰ হ'লে আমি দেখা নাপাওঁ নেক্সট কোৱেশ্চন ভিটামিন চি ইজ মেইনলি ফাউণ্ড ইন ভিটামিন চি প্ৰধানকৈ ক'ত পোৱা যায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ভিটামিন চি পোৱা যায় চাইট্ৰাছ ফুড যিবিলাক চাইট্ৰাছ ফুড আছে সেইবিলাক ভিটামিন পোৱা যায় যেনে আমলখিত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে ঠিক তেনেকৈ তোমালোকে আৰু কেইটামান কমেণ্ট কৰিবাচোন ভিটামিন চি থকা কিছুমান ফল বা চব্জি নেক্সট কোৱেশ্চন হুইচ ভিটামিন ইজ নেচেচাৰী ফৰ হেল্থি স্কিন স্বাস্থ্যৱান ছালৰ বাবে কি ভিটামিন প্ৰয়োজনীয় ভিটামিন এ গতিকে ভিটামিন এ বহুত প্ৰয়োজনীয় যদি হেল্থি স্কিন গ্লোয়িং স্কিন যদি তোমালোক লাগে ভিটামিন এ থকা খাদ্য খাবা নেক্সট কোৱেশ্চন ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজ অফ বোনছ ইন চিলড্ৰেন নন এজ ভিটামিন ডিৰ অভাৱত শিশুসকলৰ হাড় কোমল হৈ যায় ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ৰিকেটছ বুলি কোৱা হয় ৰিকেটছ বেমাৰ হ'লে আপোনালোকৰ হাড়বোৰ থুনুকা হৈ যায় চাবাচোন কিছুমান ডাঙৰ মানুহৰো কেতিয়াবা যদি অকণমান পৰি যায় হাড়দিডাল ভাঙি যায় ইয়াৰ কাৰণটো হ'ল দেহত ভিটামিন ডি আৰু কেলছিয়াম কমি ঠিক আছে নেক্সট কুৱেশ্যন লেক অফ ভিটামিন ই লিডছ ভিটামিন ইৰ অভাৱত কি হয় বহুতে নাজানে চুলি সৰে দুৰ্বল মাংসপেশী স্কিন ডিজিজ বন ডিফৰ্মিটিছ ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে দুৰ্বল মাংসপেশী ভিটামিন এ হ'লে মাংসপেশী দুৰ্বল হৈ থাকে উইক মাস্কেলছ ঠিক আছে নেক্সট কুৱেশ্যন মেগালোব্লাষ্টিক এনিমিয়া ইজ কজড বাই ডেফিচিয়েঞ্চি অফ মেগালোব্লাষ্টিক এনিমিয়া কিহৰ অভাৱত হয় ভিটামিন B9 ভিটামিন এ ভিটামিন চি ভিটামিন ডি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে মনত ৰাখিবা এইবোৰ কুৱেশ্যন প্ৰায় পৰীক্ষাত সুধি থাকে কিন্তু দেই চ' ভিটামিন B9 মনত ৰাখিবা ভিটামিন B9ৰ অভাৱত মেগাপ্লাষ্টিক এনিমিয়া ৰোগ হয় গতিকে এইটোক তোমালোকৰ চাবলগীয়া কুৱেশ্যন নেক্সট কুৱেশ্যন হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ প্ৰেগনেণ্ট ওমেন টু প্ৰিভেণ্ট নিউৰেল ডিফেক্ট গৰ্ভৱতী মহিলাৰ বাবে কোনটো ভিটামিন গুৰুত্বপূৰ্ণ যদি গৰ্ভৱতী মহিলা থাকে তোমালোক নাৰ্ছিঙৰ পৰীক্ষা দিবলৈ গৈ আছে তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব যদি গৰ্ভৱতী মহিলা থাকে তেওঁলোকক ভিটামিন B9 বা ফলিক এচিড বহুত ইম্পৰ্টেণ্ট ভিটামিন B9 বা ফলিক এচিড গৰ্ভৱতী মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ভিটামিন ইজ ৱাটাৰ সলিউবল কোনটো ভিটামিন পানীত গলি যায় ভিটামিন এ ভিটামিন ডি ভিটামিন চি ভিটামিন এ ভিটামিন ই ইয়াৰ ভিতৰত কোনটো ভিটামিন পানীত গলি যায় বুলি আমাক সুধিছে হুইচ ভিটামিন ইজ ৱাটাৰ সলিউবল আমি গম পাওঁ যে ভিটামিন চি পানীত গলি যায় ঠিক আছে ভিটামিন চি পানীত গলি যায় মনত ৰাখিবা নেক্সট কুৱেশ্যন ৰিকেটছ ইজ কমন ইন চিলড্ৰেন ডিউ টু ডেছ ডেফিচিয়েঞ্চি ৰিকেটছ শিশুসকলৰ কিহৰ অভাৱত হয় আমি অলৰেডি ডিছকাছ কৰিছোঁ ভিটামিন ডিৰ অভাৱত ৰিকেটছ বেমাৰ হয় নেক্সট কুৱেশ্যন হুইচ ভিটামিন ইজ ন'ন এজ ছানশ্বাইন ভিটামিন
কোনটো ভিটামিনক সূৰ্যৰ পৰা পোৱা ভিটামিন বুলি কোৱা হয় সূৰ্যৰ ভিটামিন বুলি কোৱা হয় ভিটামিন ডি সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু ৰাতিপুৱাৰ যিটো সূৰ্যৰ যিটো পোহৰ আমাৰ দেহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অতিকৈ প্ৰয়োজনীয় সেইকাৰণে আৰ্লি মৰ্নিং উঠিব লাগে ঠিক আছে সো আৰ্লি মৰ্নিং উঠি কিনে তোমালোকে সানলাইট তোমালোকৰ দেহত ল'ব লাগে এবজৰ্ব কৰিব লাগে ভিটামিন ডি পোৱা যায় নেক্সট কোৱেশ্চন হুইচ ভিটামিন ডেফিচিয়েন্সি মে কজ ব্লিডিং গামছ কিহৰ অভাৱত দাঁতৰ গিৰত ৰক্ত ওলাব পাৰে ভিটামিন চি যদি কমি থাকে তোমালোকে চাবাচোন দাঁতৰ তলৰ পৰা কিছুমানৰ তেজ ওলাই থাকে তোমালোকে লাইটলি যদি ব্ৰাছ কৰা দাঁতৰ তলৰ পৰা তেজ ওলাই কাৰণ দুৰ্বল হৈ থাকে ভিটামিন চি কমি থকাৰ বাবে ঠিক আছে ভিটামিন চি বহুত ইম্পৰ্টেন্ট আমাৰ দেহৰ কাৰণে নেক্সট কোৱেশ্চন লেক অফ ভিটামিন বি2 কজেছ ভিটামিন বি2ৰ অভাৱত কি হয় মুখৰ কোণত ফাটি যোৱা ঠিক আছে চেলোচিছ তোমালোকে চাবাচোন ফাট মেলে কেতিয়াবা মুখৰ ভিতৰত মুখৰ কোণত দুখ পায় আজাৰ পায় ভাত খাব নোৱাৰি কিছুমানে গতিকে ভিটামিন বি2ৰ অভাৱত হয় নেক্সট কোৱেশ্চন ভিটামিন বি6 ডেফিচিয়েন্সি মে কজ ভিটামিন বি6ৰ অভাৱত কি হয় এনিমিয়া ৰিকেটছ স্কাৰ্ভি বেৰিবেৰি গতিকে ভিটামিন বি6ৰ অভাৱত হয় ৰক্তলতা এনিমিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভিটামিন ই ইজ এসেনশিয়েল ফৰ ভিটামিন ই কিহৰ বাবে প্ৰয়োজনীয় ভিটামিন ই প্ৰয়োজনীয় প্ৰজননৰ বাবে ৰিপ্ৰডাকচনৰ বাবে ভিটামিন ই প্ৰয়োজনীয় গতিকে ভিটামিন ই যুক্ত যদি তোমাৰ ৰিপ্ৰডাকচন লাগে প্ৰজনন লাগে তে ভিটামিন ই বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন ডেফিচিয়েন্সি অফ ভিটামিন এ ইন চিলড্ৰেন মে লিড গতিকে ভিটামিন এ অভাৱত আমি ডিসকাস কৰি আছো গতিকে এ আৰু সি গতিকে শিশুৰ ক্ষেত্ৰত ভিটামিন এ যদি কমি যায় তেনেহলে নাইট ব্লাইণ্ডনেছটো হ'বই লগতে ড্ৰাই স্কিন হ'ব স্কিন শুকাই যাব গতিকে এই দুটা বহুত ইম্পৰ্টেন্ট গতিকে অপচন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ ভিটামিন হেল্প ইন ব্লাড ক্লটিং তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে আমি ডিসকাস কৰিছো ভিটামিন কে আমাক তেজ গোট মৰাত সহায় কৰে নেক্সট কোৱেশ্চন ডেফিচিয়েন্সি অফ হুইচ ভিটামিন কজ ফেটিক এণ্ড ইৰিটেবিলিটি কিহৰ অভাৱত ক্লান্তি আৰু খঙাল স্বভাৱ দেখা যায় কিছুমান মানুহ যে খঙাল লাগে কোনটো ভিটামিন অভাৱত ভিটামিন বি কমপ্লেক্স যদি কমি যায় ভিটামিন বি কমপ্লেক্স মানে ভিটামিন বিৰ গোটেইকেইটা ক্যাটেগৰি যদি কমি যায় তে মানুহজন খঙাল হৈ পৰে ক্লান্তি ঠিক আছে নেক্সট কোৱেশ্চন হুইচ ভিটামিন ইজ লষ্ট ডুৰিং মিলিং অফ ৰাইচ চাল গোটত কোনটো ভিটামিন হেৰুৱায় ভিটামিন বি1 ঠিক আছে ভিটামিন বি1 নেক্সট কোৱেশ্চন লেক অফ হুইচ ভিটামিন লিডছ টু পুৰ হিলিং অফ উইন্ডছ কোনটো ভিটামিনৰ অভাৱত জখম অলপ দেৰি ভাল হয় মানে কেতিয়াবা যদি তোমালোকৰ কৰবাত খুন্দা খোৱা বা কৰবাত কটা চিঙা হয় তোমালোকৰ যদি ভিটামিন সি কমি থাকে তেনেহলে এই ঘাটো শুকুৱাত অকনমান দেৰি হৈ পৰে গতিকে ভিটামিন সি বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন ড্ৰাই আইজ আৰ সিম্পটম অফ ডেফিচিয়েন্সি অফ চকু শুকাই যোৱা কিহৰ অভাৱত লক্ষণ আমাৰ কিছুমানৰ চকুবোৰ শুকাই যায় গাঁতাত যায় বুলি কয় যে চকুৰ সাইডত কোলা স্কিন পৰে গতিকে অপচন সি ইজ ৰাইট আনসাৰ ভিটামিন সিৰ অভাৱত ঠিক আছে সৰি ভিটামিন সি বুলি কৈছো অপচন সি ভিটামিন এৰ অভাৱত ড্ৰাই আইজৰ লক্ষণ দেখা যায় নেক্সট কোৱেশ্চন ভিটামিন বি12 ইজ ফাউণ্ড মেইনলি ইন ভিটামিন বি12 ক'ত পায় ভিটামিন বি12 এনিমেল প্ৰডাকশ্যন পায় প্ৰাণীৰ খাদ্যত ভিটামিন বি12 পোৱা যায় নেক্সট কোৱেশ্চন হুইচ ভিটামিন ইজ এসেনশিয়েল ফৰ বোন হেলথ হাড়ৰ স্বাস্থ্যৰ বাবে কিয় প্ৰয়োজন কোনটো ভিটামিন প্ৰয়োজন ভিটামিন ডি আমাৰ হাড় মজবুত কৰাত ক্যালসিয়ামৰ বাবে বহুত প্ৰয়োজন ঠিক আছে সো এয়া আছিল আজি এনএমজি নম্বৰ এন্ট্ৰেন্স এক্সামৰ লগতে কম্পিটিটিভ এক্সামৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছ সো আপোনালোকৰ ক্লাছ নম্বৰ 16 চাই কেনেকুৱা পালে জনাবলৈ নাপাব আৰু ক্লাছ নম্বৰ 17 লাগে যদি কমেন্ট কৰিব ঠিক আছে আৰু যদি পিডিএফ লাগে আপোনালোকে পেমেন্ট কৰাৰ পিছতে পিডিএফ গিটা পাই যাব আমাৰ পিডিএফত এনসাৰ গোটেখিনি আছে আৰু লগতে আমাৰ সোশ্যাল সায়েন্স জিকে গোটেখিনি পাৰ্টে আছে যিবোৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট সো আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত পেমেন্ট কৰি কেনে গুগল পে পেমেন্ট কৰি কেনে হোৱাটছআপত স্ক্ৰিনশ্বটটো দি দিব ঠিক আছে আমাৰ নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব বহুতে নাম্বাৰটো পোৱা নাই সো আমাক খুদি থাকে স্যাৰ পেমেন্ট ক'ত কৰিম এইটো নাম্বাৰত পেমেন্ট কৰিলে হ'ল নাম্বাৰত পেমেন্ট কৰিলে হৈ যাব ঠিক আছে 8638686390 এই নাম্বাৰটোত তোমালোকে 149 रुपीस পেমেন্ট কৰিলে তোমালোকে পিডিএফ পাই যাব বহুকেইটা পিডিএফ আছে তাতে সোশ্যাল সায়েন্সও আছে তোমালোকৰ সায়েন্সৰ কথা কোৱেশ্চন পাবা ঠিক আছে যিবোৰ ইম্পৰ্টেন্ট গোটেখিনি লাভ কৰিবা কিন্তু মেথছৰ কোৱেশ্চনখিনি আমি পিডিএফত দিয়া নাই কাৰণ মেথছৰ কোৱেশ্চনখিনি তোমালোকে বুজি নাপাবা কাৰণ পিডিএফ দিয়া নাই আমাক ক্লাছত কৰি দিয়া হ'ব ঠিক আছে সো আজিলৈ মানে অন্যটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম